আদিবাসী আমি ৰাতিপুৱা মানে আমি 8:45 9টা বজাৰ ভিতৰত পাওঁ স্কুল পায়ে আমি মানে ছাত্ৰ ছাত্ৰীৰ লগত এই প্ৰাৰ্থনা সভাত ব্যস্ত হ'লোঁ তাৰ প্ৰাৰ্থনা কৰি থাকোঁতেনেই আমাৰ বিদ্যালয়ৰ কোনোবা ছোৱালী দুজনী প্ৰস্ৰাৱগাৰলৈ গৈছিলে এইটো লেডিজ প্ৰস্ৰাৱগাৰ আছিলে তাৰপৰা সিহঁতি দেখি পেলাই মানে সিহঁতে ক'ব নোৱাৰা হৈ দৌৰি আহিলে ছাৰ বেগেতে ইয়ালৈ আহকচোন ইয়ালৈ আহক তাৰপৰা আমি বোলো কি হ'ল বোলে নহয় ছাৰ আহকচোন ঘটনাটো সিহঁতে কোৱা নাই সিহঁতৰ লগতে মানে প্ৰাৰ্থনা আধা কৰাকেই ঢাপলি ধৰিছোঁ কৈ তাত দেখিছোঁ মানুহটো পৰি আছে তাৰপৰা বোলো মানুহটো এতিয়া জীয়াই আছেনে নাই এইটো মৰা মানুহ ওচৰৰ পৰা একদম ভালকৈ লক্ষ্য কৰিছোঁ মানুহটো জীয়াই নাই বোলো তাৰপৰা আমাৰ ওচৰৰে মানে আমাৰ স্কুলৰ ওচৰৰে ষ্টাফৰ এজন আছিলে চিমন বুলি কয় তেওঁক সুধিলোঁ বোলো হেৰি চিনি পাইছনে বোলে নাই পোৱা নহয় বোলো আমাৰ ওচৰৰ গাঁৱৰ লোৱা নহ'ব নেকি ৰাইজক খবৰ দিওঁ লগে লগে ৰাইজক খবৰ দিলোঁ তাৰপৰা VDBক খবৰ দিলোঁহঁত আহিলে আহি পেলাই মানে ওচৰৰ মানুহে চিনি পালে এই ওচৰৰ লোৱা মানে বয়স 22 বছৰমান হৈছে তাৰপৰা লগে লগে থানালৈ ফোন কৰিলোঁহঁত থানাৰ পৰাও পুলিচ আহিলে আহি জাষ্ট আধা ঘণ্টামান হৈছে মানে ডেড বডি লৈ গ'লগৈ আৰু ইমানখিনি এনেই তাৰ যোৱাকালিতো বিদ্যালয় খোলা আছিলে যোৱাকালি খোলা আছিলে তেতিয়া কিবা গম পাইছে জানো তেতিয়াতো একো গম পোৱা নাই এইটো নিশাৰ কাণ্ড ৰাতিয়ে হ'ব যিমান সম্ভৱ আৰু ৰাতিপুৱা হ'লেতো কোনোবা মানুহে নিশ্চয় দেখিব আৰু ল'ৰাটো কালি ৰাতিপুৱা নাই বুলি কৈছে যেনিবা ৰাতি 5টা বজালৈকে তাক দেখা মানুহ আছে তাৰ পাছৰ পৰা তাক দেখা মানুহ নাই আৰু মাকেও মানে সি ৰাতি ঘৰলৈ যোৱা নাই কাৰণে ফোন কৰিছে ফোনটো ৰিচিভ কৰা নাই সি আমি এনেই গম পোৱাত আৰু সিমানখিনি কথাকে জানিলোঁ আৰু বাকী আৰক্ষী আহি কেনেদৰে কি কৰিলে আৰক্ষীয়ে মানে ডেড বডিটো ভালকৈ ভিডিঅ' কৰিলে তাৰপাছতে বাহিৰলৈ উলিয়াই পেলাই ভালকৈ পলিথিনে বান্ধিলে তাত কিন্তু হেৰি টেমা এটা ওলাইছে এনেকুৱা মানে ইমান তোমান এইটো কি PH কি লিখা আছিলে দেই এইটো এতিয়া টেমাটো কিহৰ আমি ধৰিব নোৱাৰিলোঁ এইটো সেই তাতহে পষ্টমৰ্টেম কৰোঁতে সম্ভৱ ওলাব আৰু কি বস্তু আমি কিন্তু ধৰিব নোৱাৰিলোঁ তাৰপৰা মাথাটোত মানে তাৰ তেজ ওলাই আছে ভালেখিনি মাথাটোত ঘাঁ লাগিছে তাৰ এইটো এনেকুৱাও হ'ব পাৰে এই মাথাটো মানে সি হয়তো পৰি যাওঁতেনে এই যে আমাৰ দৰ্জাবিলাকৰ প্ৰস্ৰাৱগাৰৰ দৰ্জাবিলাকৰ হেৰি কেলেম যে থাকে তাত পৰিও হয়তো হ'ব পাৰে আৰু হাতত অকণমান ঘাঁ এটুকুৰা আছে কাপোৰ কানিখিনি সি খুলি থৈছে অকল জাঙিয়াটো পিন্ধি আছে বাকী কাপোৰ কানি তাৰ গাত নাই মানে সিমানখিনিয়ে আৰু আমি গম পালোঁ আৰু পুলিচে মানে কাপোৰ কানিখিনি এইটো চিজ কৰি লৈ গৈছে মোবাইলটো লৈ গৈছে কোন থানাৰ পুলিচ আহিছে আমাৰ লালুক থানাৰ গোহাঁই বুলি এজন আহিছিলে তেখেতে আমাৰ পৰা ষ্টেটমেণ্ট লৈছে বাৰু আমি শিক্ষককেইজনে যিখিনি দেখিছোঁ আৰু আমাৰ সেই সময়ত দেখা কথাখিনিকে আমি বৰ্ণনা কৰি কৈছোঁ আৰু সিমানখিনিয়ে আমি জানিলোঁ আৰু আমাৰ এই ঢেকীয়াজুলি আদিবাসী স্কুল আৰু ইয়াত আমি আহিছিলোঁ প্ৰায় 8:30মান বজাত আহি আমি প্ৰাতঃসভাত আছিলোঁ আৰু সেই প্ৰাতঃসভাত থাকোঁতে প্ৰাতঃসভা শেষ হৈ আমি তাতে থাকোঁতেই এজনী ছোৱালী সহ আৰু কেইজনীমান দৌৰি গৈ আমাক ক'লে যে আমাৰ পেচাবগাৰত কিবা মানুহ এজন পৰি আছে আৰু সেই মানুহজন কোন হয় আমি চিনি পোৱা নাই তেতিয়া আমি লগে লগে দৌৰি গ'লোঁ আৰু দৌৰি গৈ চাইছোঁ কিন্তু মানুহজন ওচৰৰে বিদ্যালয়ৰ কাষৰে মানুহজন তথাপি ময়ো এইখন গাঁৱৰে হওঁ কিন্তু মানুহজনৰ চেহেৰা পাতি সম্পূৰ্ণ বেলেগ হৈ গ'ল ময়ো চিনিব পৰা নাই আৰু চিনিব নোৱাৰাত মই আকৌ দৌৰি আহি এই ওচৰৰ মানুহখিনিক মই মাতিলোঁ আৰু এহেঁতি আহি চোৱাতহে তেওঁবিলাকে চিনিব পাৰিলে আৰু তেওঁৰ নাম আছিলে দীপক জয়পুৰীয়া আৰু তাৰপিছতে আমি স্কুল ফালৰ পৰাই থানাত খবৰ দিয়া হ'ল আৰু থানাই আহি ঘটনাটো পৰ্যবেক্ষণ কৰি সন্দেহ বুলি ক'বলৈ হ'লে এতিয়া সন্দেহ হয়নে কি হয়নে এতিয়া মই ক'ব পৰা নাই বিশেষকৈ তাৰ মৃতদেহৰ ওচৰতে টেমা এটা আছিলে এইটো প্ৰয়োজনে হয় নে কিবাই হয় সেইটো আমি ক'ব নোৱাৰোঁ এতিয়া পোষ্টমৰ্টমৰ কাৰণে লৈ গৈছে তাত কি ৰিপৰ্ট হয় এতিয়াও মানে সন্দেহৰ আৰতে আছে আৰু বস্তুটো দেউতাৰ নাম কি গম পায় দেউতাৰ নাম আছিলে স্বৰ্গীয় জোনা জয়পুৰীয়া
হয়। দুপৰীয়া আৰু ল'ৰাটো সন্ধিয়াৰ পৰা নাই, আমাৰ সখা সভা আছিলে তালৈ গ'ল বুলি আমাৰ চিন্তা। কিন্তু ৰাতিপুৱা যেতিয়া স্কুলৰ টাইম হ'ল তেতিয়া ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পেচাব কৰিবৰ কাৰণে যাওঁতেই সেই ল'ৰাটোৰ মৃত্যুটো দেখি পালে। তাৰপৰা আহি পেলাই শিক্ষকসকলক জনালে আৰু শিক্ষকসকলে গৈ চাই দেখিলে। তেতিয়াহে আমি গোটেই সোপাই আমি জনাজানি হ'লোঁ। এতিয়া আৰক্ষী আহিলে, খবৰ পালে আৰু আহি পেলাই অনুসন্ধানলৈ নিলে। এতিয়া এনে ল'ৰাজনে কি কাম কৰি আছিলে? ল'ৰাটো ইয়াত হেৰি অৰুণাচলত থাকে, কাম কৰে। ঘৰলৈ আহিছিল কেতিয়া? ঘৰলৈ পৰহি আহিছিলে। কালি সন্ধিয়াৰ পৰা নাইকিয়া। এনে তাৰ ককাই ভাই বাই ভনী কিমান আছিলে? ককায়েক এটা আছে, ককাই বৌক আছে আৰু বায়েক এজনী আছে। ডাঙৰ বায়েক দুজনী, বায়েক দুজনী আছে। সৰু বায়েকজনী বিয়া পতা নাই।